আপোনালোকে এই ইঞ্জিনখন চাব পাৰিছে ইলেক্ট্ৰিক ইঞ্জিন 25,000 ভল্টেজত এই ইলেক্ট্ৰিক ইঞ্জিনখন চলে আৰু বহুত স্পীড বেছি এই ইঞ্জিনখন আপোনাৰ কোনো তেলেৰে নচলে ইলেক্ট্ৰিক ইঞ্জিন হয় আৰু ইঞ্জিনখন বহুত ধুনীয়া ইঞ্জিন বহুত স্পীডত চলে। নমস্কাৰ, আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰেল লাইনৰ ছাইডত এনেকুৱা খুঁটা দেখা পাব। আপোনালোকে যিকোনো জেগাত যাব পাৰে কিন্তু এনেকুৱা খুঁটা দেখা পাব। এই খুঁটাকেইটা হৈছে আপোনাৰ ইলেক্ট্ৰিক খুঁটা। 25,000 ভল্টেজ থাকে ইলেক্ট্ৰিক তাৰত। সেই তাৰৰ খুঁটা হৈছে এইকেইটা ইলেক্ট্ৰিকৰ খুঁটা আৰু প্ৰত্যেকটা খুঁটাত নাম্বাৰ থাকে। কিছুমান নাম্বাৰ বেলেগ বেলেগ নাম্বাৰ লিখা থাকে খুঁটাবিলাকক। এই খুঁটাটোত নাম্বাৰ লিখা আছে 1036। এই খুঁটাত এই নাম্বাৰখিনি লিখা আছে আৰু বেলেগ বেলেগ খুঁটাত বেলেগ বেলেগ নাম্বাৰ লিখা থাকে আৰু এইবিলাক খুঁটাত ইলেক্ট্ৰিকৰ খুঁটাত 50 মিটাৰ দূৰত্বত এই খুঁটাবিলাক আছে আৰু এই খুঁটাৰ নাম্বাৰবিলাক হৈছে আপোনাৰ ধৰি লওক এইখিনি জেগাত কিবা এটা ইলেক্ট্ৰিক বেয়া হৈ গৈছে, তো ইলেক্ট্ৰিক ইঞ্জিন চলিব নোৱাৰিব। সেইকাৰণে এই নাম্বাৰকেইটা লিখা থাকে ইলেক্ট্ৰিক খুঁটাত, যাতে ট্ৰেইনৰ চালকে গম পায় যে এইখিনি জেগাত ইলেক্ট্ৰিকৰ কিবা তাৰৰ প্ৰব্লেম হৈ আছে, ইঞ্জিন চলিব নোৱাৰে। সেইকাৰণে এনেকুৱা নাম্বাৰ খুঁটাবিলাকত লিখা থাকে। আৰু আপোনালোকে যেতিয়া বৰষুণ পৰিব এনেকুৱা ট্ৰেকৰ ভিতৰত খোজকাঢ়ি নাহিব, কাৰণ বৰষুণত ছাতি লৈ বহুত কিছুমান মানুহ ট্ৰেইন ৰাস্তাৰ মাজেৰে খোজকাঢ়ি যায়। তো আপোনালোকে এটা কাম কৰিব, যেতিয়া বৰষুণ পৰিব ইলেক্ট্ৰিকৰ তার আছে ওপৰত, এই তারবিলাক আপোনালোকে চাব পাৰিছে 25,000 ভল্টেজৰ তার ইলেক্ট্ৰিকৰ। ছাতি লৈ ট্ৰেইন ৰাস্তাৰ মাজেৰে খোজকাঢ়ি নাহিব। আৰু এনেকুৱা ট্ৰেইন ৰাস্তাৰ ছাইডত খালী জেগা থাকে, সেই খালী জেগাৰ আপোনালোকে খোজকাঢ়ি যাব। ট্ৰেইন ৰাস্তাৰ মাজেৰে ছাতি লৈ খোজকাঢ়ি নাযাব। কেতিয়াবা দুৰ্ঘটনা হ'ব পাৰে আপোনাৰ লগত, কাৰণ 25,000 ভল্টেজ থাকে ওপৰত। এইবিলাক তাৰত 25,000 ভল্টেজ থাকে। 25,000 ভল্টেজত ইলেক্ট্ৰিক ইঞ্জিন চলে। সেইকাৰণে এইবিলাকক খুঁটাত দিয়া থাকে আৰু নাম্বাৰ লিখা থাকে। যদি কেতিয়াবা বেয়া হৈ যায় এই নাম্বাৰৰ কাৰণে ইলেক্ট্ৰিক তাৰখন ঠিক কৰিব পাৰে। আপোনালোকে যিমান চাব পাৰে ট্ৰেইন ৰাস্তাৰ ছাইডত এনেকুৱা ইলেক্ট্ৰিক খুঁটা চাব পাৰিব। এখনকৈ খুঁটা 50 মিটাৰ দূৰত্বত থাকে এখনকৈ খুঁটা, আৰু প্ৰত্যেক খুঁটাত ইলেক্ট্ৰিক খুঁটাত নাম্বাৰ বেলেগ বেলেগ নাম্বাৰ লিখা থাকে। আপোনালোকে বাৰিষা কালত ট্ৰেইন ৰাস্তাৰ ট্ৰেকৰ মাজেৰে ছাতি লৈ নাহিব। কেতিয়াবা আপোনাৰ লগত শ্বৰ্ট হৈ যাব পাৰে, ইলেক্ট্ৰিকৰ তার থাকে ওপৰত, তার থাকে 25,000 ভল্টেজৰ তার। সেইকাৰণে বৰষুণৰ দিনত আপোনালোকে ছাতি লৈ ট্ৰেকৰ মাজেৰে খোজকাঢ়ি নাহিব। এনেকুৱা ছাইডত আপোনালোকে খোজকাঢ়ি আহিব পাৰিব, ট্ৰেইন ৰাস্তাৰ মাজেৰে খোজকাঢ়ি নাহিব। এতিয়া আপোনালোকে চাব পাৰিছে ট্ৰেইন এখন আহি আছে, ট্ৰেইনখন ওচৰত ব্ৰিজ আছে ৰেলৰ, সেইকাৰণে ট্ৰেইনখন লাহে লাহে গৈ আছে। আৰু আপোনালোকে কিছুমান মানুহে ভুল কৰে, ৰেল লাইনৰ ট্ৰেকৰ মাজেৰে খোজকাঢ়ি আহে আৰু কাণত হেডফোন লগাই লয়। তাৰ পাছত এই মানুহজন মৃত্যুৰ মুখত পৰি যায়, মৃত্যু হৈ যায়। কিছুমান মানুহে এই ভুল কামটো কৰে। ট্ৰেকৰ মাজেৰে আপোনালোকে কেতিয়াও কাণত হেডফোন লগাই মোবাইলখন টিপি টিপি নাহিব, কাৰণ পিছফালে গাড়ী আহিলে আপোনালোকে শুনা নাপাব। সেইকাৰণে মানুহজন মৃত্যুৰ মুখত আপোনালোকে পৰিব। কেতিয়াও আপোনালোকে ৰেল লাইনৰ মাজেৰে খোজকাঢ়ি আহিলেও মোবাইল টিপি নাহিব আৰু কাণত হেডফোন লগাই নাহিব। আপোনালোকে এই ইঞ্জিনখন চাব পাৰিছে ইলেক্ট্ৰিক ইঞ্জিন 25,000 ভল্টেজত এই ইলেক্ট্ৰিক ইঞ্জিনখন চলে আৰু বহুত স্পীড বেছি এই ইঞ্জিনখন। এই ইঞ্জিনখন আপোনাৰ কোনো তেলেৰে নচলে, ইলেক্ট্ৰিক ইঞ্জিন হয় আৰু ইঞ্জিনখন বহুত ধুনীয়া ইঞ্জিন, বহুত স্পীডত চলে। চাওক আপোনালোকে ইঞ্জিনখন বহুত ধুনীয়া ইঞ্জিন হয় এইটো, আৰু ইলেক্ট্ৰিক ইঞ্জিন হয় এইটো। এইটো কোনো আপোনাৰ তেলেৰে নচলে, কাৰেণ্টত চলে ইঞ্জিনখন। ইণ্ডিয়া ৰেলৱে ইঞ্জিন হয় এইটো।